দক্ষিণ শালমারায় বিশাল জমি কেলেঙ্কারি নিয়ে রাইজোর দলের অভিযোগ। দক্ষিণ শালমারায় বিশাল জমি কেলেঙ্কারির অভিযোগ। জমি কেলেঙ্কারির অভিযোগ উত্থাপন করেছেন রাইজোর দলের মুখপাত্র আনিসুর রহমান। বৃহৎ জমি কেলেঙ্কারির অভিযোগ উত্থাপন করে সাংবাদিকদের সাথে এমনই মন্তব্য প্রকাশ করলেন রাইজোর দলের মুখপাত্র আনিসুর রহমান। আমি জিলা উপায়ুক্তর কাষ চাপিছিলো আজি রাইজোর দলের এক সজাতি দলে। আমি তথ্য সহকারে উপায়ুক্তক ডাঙৰীয়াক কৈছোঁ যে দক্ষিণ শালমাৰা সাৰ্কেলৰ অন্তৰ্গত আজি ৩,৯৭৫ বিঘা মাটি চৰকাৰে একোৱাৰ কৰিছে। চৰকাৰে কিয় একোৱাৰ কৰে? জনকল্যাণৰ কাৰণে, নহ'লে ষ্টেটৰ ইণ্টাৰেষ্টৰ কাৰণে, নহ'লে চেণ্ট্ৰেলৰ ইণ্টাৰেষ্টৰ কাৰণে। কিন্তু আমি দেখা মতে দক্ষিণ শালমাৰা সাৰ্কেলৰ অন্তৰ্গত কোনো ডাঙৰ অনুষ্ঠান বা প্ৰতিষ্ঠান হোৱা নাই। এতিয়া কথাটো হ'ল চৰকাৰে যে এই ৩,৯৭৫ বিঘা প্ৰায় ৪,০০০ মাটি একোৱাৰ কৰিছে, এই মাটিখিনি গ'ল ক'ত? নে প্ৰশাসনে আৰু চৰকাৰে মিলি এই মাটিখিনি কিবা মানুহক বেচা কিনা কৰিলে? কাৰণ এই মাটিখিনি একোৱাৰ কৰা হৈছিল বাউচকাটা ৱাকফ ষ্টেটৰ পৰা। বাউচকাটা ৱাকফ ষ্টেটৰ অন্তৰ্গত ৪,৯১৬ বিঘা মাটি আছিল। আজিলৈকে বাউচকাটাৰ ৯১৬ বিঘা মাটি ক'ত আছে, কি আছে, এই তথ্য চাৰ্কেল অফিচত নাই। গতিকে আমি কৈছোঁ ইয়াক তদন্ত কৰক। মোৰো মাটি আছে, মোৰ মাটি ৱাকফ বোৰ্ডৰ আণ্ডাৰত পৰিব পাৰে। গতিকে মোৰ মাটি যদি ৱাকফ ষ্টেটৰ আণ্ডাৰত পৰে, মোৰ মাটি মই এৰি দিম। গতিকে এই ৪,০০০ খাস মাটি চৰকাৰে কাক দিলে, কি কৰিলে, কাক বা আবণ্টন দিলে, নে বিক্ৰী কৰিলে, নে লিজত দিলে, ইয়াৰ হিচাপ লাগিব। আমি যি দেখা পাইছোঁ কোনো ধৰণৰ খাস লেণ্ড একেৰাহে ১,০০০ বিঘাও নাই। গতিকে টুকুৰা টুকুৰি কৰি যদি হিচাপ কৰা যায় ১,৫০০ৰ পৰা ২,০০০ হয়তো খাস লেণ্ড ওলাব। কিন্তু চৰকাৰে যি ৪,০০০ বিঘা একোৱাৰ কৰিছে, এই মাটি ক'ত? ইয়াৰ হিচাপ লাগিব, ইয়াৰ তদন্ত লাগিব, ইয়াক কাক দিছে তাক লাগিব। কাৰণ মাটিতে আছে, ই পাতালত যোৱা নাই, আকাশতো যোৱা নাই। গতিকে প্ৰশাসন আৰু চৰকাৰে এই মাটিৰ হিচাপ আমাক দিব লাগিব। এই দাবী লৈ আমি জিলা আয়ুক্তৰ ওপৰত কাষ চাপিছিলোঁ আৰু জিলা উপায়ুক্ত আমাক আশ্বাস প্ৰকাশ কৰিছে যে ইয়াক নিশ্চিতভাৱে আমি তদন্ত কৰিম। তদন্তৰ কি আউটকাম ওলায় এই কথা আপোনালোকক আমি জনাম। চৰকাৰে একোৱাৰ কৰা মাটি অলৱেজ খাস হয়, সদায় খাসে থাকে। এতিয়া কোনোবাই দখল কৰি আছে, কোনো দুষ্ট চক্ৰ নে কোনো দুষ্ট চক্ৰ ইয়াক পাট্টা কৰিলে, সেই কথা তদন্ত বিচাৰি আমি উপায়ুক্তৰ কাষ চাপিছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।